নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল এয়া আপোনালোকে দেখিবলৈ পাইছে পঞ্চায়ত নিৰ্বাচন আৰু অসম পঞ্চায়ত আইন সন্দৰ্ভত জানিব লগা বহু কথা যেহেতু বৰ্তমান অসমত পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হৈ গল গতিকে ইয়াত কিছুমান ইম্পৰ্টেন্ট কথা আপোনালোকে জানিব লাগিব ইয়াতে চাওক এটা কথা লিখা আছে গাঁও পঞ্চায়তৰ সভাপতি ইয়াতে চাওক এটা গুৰুত্বপূৰ্ণ কথা লিখা আছে গাঁও পঞ্চায়তৰ সভাপতি উপসভাপতি আৰু সদস্য এজনে অতিৰিক্ত সন্তান জন্ম দিলে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব আৰু ক'ত অভিযোগ দিব যিবিলাকে পঞ্চায়ত নিৰ্বাচনত অলৰেডি জয়ী হৈছে ৱাৰ্ড মেম্বাৰ সকলে তাৰ মাজৰ পৰা সভাপতি হ'ব উপসভাপতি হ'ব ইহতে এফিডেভিট শপতনামাত উল্লেখ কৰিছে যে দুজনতকৈ অধিক সন্তান নাই গতিকে কিবা কাৰণত যদি দুজনতকৈ অধিক সন্তান হয় তিনিজন হয় বা চাৰিজন হয় তেতিয়া হলে হে গাঁও পঞ্চায়তৰ সভাপতি উপসভাপতি ৱাৰ্ড মেম্বাৰ হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব কাৰণ আইন মতে হেয়া ইলিগেল বেআইনী যদি তেনেকুৱা ধৰণৰ অতিৰিক্ত সন্তান হয় তেতিয়া হলে হে মানুহবিলাকক পদৰ পৰা বৰখাস্ত কৰিব পাৰিব এজ পাৰ সেকশন 62 ক্লজ 1 সাব ক্লজ F অফ দা আসাম পঞ্চায়ত কনস্টিটিউশন ৰুলছ 1995 তাৰ পিছত আহিছো আৰু এটা কথা যদি আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য এজনে যদি অতিৰিক্ত সন্তান জন্ম দিয়ে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব ইয়াত কোৱা হৈছে আঞ্চলিক পঞ্চায়তৰ সদস্য এজনে নমিনেশ্যন পেপাৰৰ লগত শপতনামা এফিডেভিট এখন তাতে উল্লেখ কৰিছে যে মোৰ দুজনতকৈ অধিক সন্তান নাই যদি কাৰোবাৰ দুজনতকৈ অধিক সন্তান আছে বা এই পঞ্চায়তৰ কাৰ্যকালত যদি আৰু এজন সন্তান হয় তেতিয়া হলে সেই ব্যক্তিজনে আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব তেখেতক পদৰ পৰা বৰখাস্ত কৰিব পাৰিব এজ পাৰ সেকশন 62 ক্লজ 1 সাব ক্লজ G অফ দা পঞ্চায়ত ৰুলছ 1995 তাৰ পিছত জিলা পৰিষদৰ সভাপতি উপসভাপতি বা সদস্য এজনে যদি দুজনতকৈ অধিক সন্তান থাকে তেতিয়া হলে জিলা পৰিষদৰ সদস্য এজনে জিলা পৰিষদ সদস্য হৈ থকাৰ যোগ্যতা হেৰুৱাই পেলাব কাৰণ এফিডেভিটত উল্লেখ কৰিছে যে আমাৰ দুজনতকৈ অধিক সন্তান নাই যদি তিনিজন সন্তান থাকে বা কাৰ্যকাল চলি থকাৰ সময়ত আৰু এজন সন্তানৰ জন্ম হয় তেতিয়া হলে জিলা পৰিষদৰ সদস্যজনৰ পদ খাৰিজ হ'ব এজ পাৰ সেকশন 62 ক্লজ 1 সাব ক্লজ H অফ দা পঞ্চায়ত ৰুলছ 1995 এই কিতাপখন যদি কাৰোবাৰ লাগে আপোনালোকে কমেন্ট বক্সত অতি সোনকালে জনাব আৰু আপোনালোকে পেমেন্টও কৰি দিব পাৰে ইয়াৰ প্ৰাইসটো দিয়া হৈছে 100 रुपीस ইয়াৰ মানে প্ৰাইসটো আছে 100 रुपीस আৰু পোস্টেল খৰচ এটা হ'ব আপোনালোকে পোস্টেল খৰচখিনি বেয়াৰ কৰিলে আপোনালোকৰ কিতাপখন পঠাই দিব পাৰিম ধন্যবাদ